আপুনি জানেনে আপোনাৰ মোবাইলৰ স্ক্ৰীন টাইম দিনে 8, 9 হয়তো 10 ঘণ্টা কিন্তু নিজৰ লগত কটোৱা সময় মাত্ৰ 5 মিনিটো নহয় আৰু ইয়াৰ ফলাফল কি হয় সদায় এটা অস্থিৰতা খালি খালি যেন লগা অনুভৱ যেন কিবা এটা হেৰুৱাই থৈছে কিন্তু যদি মই কওঁ যে এই সমস্যাৰ সমাধান লুকাই আছে মাত্ৰ 5 মিনিটৰ এটা অভ্যাসত পৰৱৰ্তী 6 মিনিটত মই আপোনাক যি কওঁ হেয়া আপোনাৰ জীৱনৰ গেম চেঞ্জাৰ হ'ব পাৰে হাজাৰ হাজাৰ মানুহে ইয়াক প্ৰয়োগ কৰি নিজৰ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন আনিছে কিন্তু সাৱধান ভিডিঅ'টো শেষ হোৱালৈ অপেক্ষা নকৰিব কাৰণ ইয়াৰ প্ৰভাৱ তাৎক্ষণিক গতিকে এতিয়াই সেভ কৰক আৰু মনোযোগেৰে শুনক আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰুটো বাহিৰত নাই ই লুকাই আছে আমাৰ নিজৰ ভিতৰত সেইটো হ'ল নিজক নজনা এটা পৰিসংখ্যাত কোৱা হৈছে যে 85% মানুহে নিজকে বুজি নাপায় আমি আমাৰ প্ৰিয় অভিনেতাৰ জন্মদিন জানো কিন্তু আমি নাজানো আমাৰ নিজৰ সপোনটো কি আমি আমাৰ চুবুৰীয়াৰ ঘৰত যদি কিবা কাজিয়া হৈ আছে জানো কিন্তু আমি নাজানো আমি কিয় দুখী আমি জানো ক'ত ভাল বিৰিয়ানী পোৱা যায় কিন্তু আমি নাজানো আমাক কিহে সুখী কৰে আৰু এইটোৱে কাৰণ আমি কেতিয়াবা ৰাতিপুৱা শুই উঠি মনটো অকাৰণতে বেয়া লাগে বুলি কওঁ বা অপূৰ্ণতাৰ অনুভৱ কৰোঁ বা মনতে ভাবোঁ মোৰ জীৱনটো কলৈ গৈ আছে কিন্তু আজি সকলো সলনি হ'ব কাৰণ মই আপোনাক দিম 532 ৰিফ্লেকশ্যন ফৰ্মুলা যিটো ব্যৱহাৰ কৰি সিলিকন ভেলীৰ CEO সকলে নিজৰ মন নিয়ন্ত্ৰণ কৰে এতিয়া এই 532 ৰিফ্লেকশ্যন ফৰ্মুলাটো কি জানোৱা হওক দিনটো আৰম্ভ কৰাৰ আগতে আপোনালোকে হাতত যেতিয়া পানী গিলাচ খায় সেই পানী গিলাচটো খোৱাৰ আগতে নিজক 5টা প্ৰশ্ন সোধক প্ৰথম প্ৰশ্নটো হ'ল আজি মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি 2 নম্বৰ প্ৰশ্নটো সুধিব আজি মই কেনেকৈ নিজক শান্ত আৰু সুখী ৰাখিব পাৰোঁ 3 নম্বৰ প্ৰশ্নটো সুধিব আজি মোৰ শক্তি ক'ত খৰচ কৰিম 4 নম্বৰটো হ'ল আজি মই কেনেকৈ আনক সহায় কৰিব পাৰোঁ 5 নম্বৰটো হ'ল আজি মই নিজৰ বাবে কি কৰিম আপোনালোকে ভিডিঅ'টো পজ কৰি এই প্ৰশ্নকেইটা বহীত লিখি লওক এতিয়া ৰাতি হোৱাৰ আগতে দিনটোক এবাৰ ফুহিয়াই চাওক আৰু নিজক 3টা প্ৰশ্ন সোধক প্ৰথমটো হ'ল আজি মই কি নতুন কথা শিকিলো দ্বিতীয়টো হ'ল আজি মই কৰা কোনটো কামত সুখী অনুভৱ কৰিলো তৃতীয় প্ৰশ্নটো হ'ল কাইলৈ মই কি কাম আৰু অলপ ভালকে কৰিব পাৰো এই 3টা প্ৰশ্ন আপোনালোকে ভিডিঅ'টো পজ কৰি লিখি লওক এই প্ৰশ্ন 3টা কৰাৰ পিছত আপোনালোকে 2টা শব্দৰ জাৰ্নেলিং কৰক মাত্ৰ 2টা শব্দ প্ৰথমে এটা শব্দত নিজৰ দিনটো বৰ্ণনা কৰক যেনে দিনটো যদি শান্তিৰে গ'ল লিখক শান্ত অতি ব্যস্ততাৰে গ'ল তেতিয়া লিখক ব্যস্ত বা আনন্দৰে গ'ল ভাল লাগিলে তেতিয়া লিখক আনন্দময় এনেধৰণে মাত্ৰ এটা শব্দ নিজৰ দিনটো বৰ্ণনা কৰক আৰু তাৰপিছত লিখক ধন্যবাদ মাত্ৰ 2টা শব্দ আপোনাৰ হাতত একেবাৰে সময় নাথাকিলেও এলাহ লাগিলেও এই 2টা শব্দ নিশ্চয় লিখিব পাৰিব কাগজ কলম লৈ লিখিব নোৱাৰিলেও মোবাইলৰ নোটপেডতে লিখিব আপুনি হয়তো ভাবিছে এই সাধাৰণ কথাবোৰে কাম কৰিবনে চাওকচোন কি কয় গৱেষণাই হাৰ্ভাৰ্ড বিজনেছ ৰিভিউৰ এক অধ্যয়ন অনুসৰি যিসকলে দৈনিক ৰিফ্লেকশ্যন কৰে তেওঁলোকৰ কৰ্মক্ষমতা 23% বৃদ্ধি পায় আৰু এটা ষ্টেনফৰ্ডৰ গৱেষণাৰ মতেও মাত্ৰ 10 দিনৰ ৰিফ্লেকশ্যন অভ্যাসে মানসিক চাপ 40% কমায় আৰু বাস্তৱত মোৰ বহু প্ৰশিক্ষাৰ্থীয়ে যি প্ৰথমে অসুখী আছিল অস্থিৰ আছিল এই পদ্ধতি প্ৰয়োগ কৰি বহুত সুখী হৈছে আৰু জীৱন নিজৰ নিয়ন্ত্ৰণত আনিব পাৰিছে এতিয়া প্ৰশ্নটো হ'ল আপুনি এই ৰিফ্লেকশ্যন পদ্ধতিটো জীৱনত প্ৰয়োগ কৰিব নে কেৱল ভিডিঅ'টো চাই থৈ দিব
মই বিচাৰোঁ আপোনালোক সঁচাকৈ পৰিৱৰ্তন হওক, আপোনালোকৰ জীৱনলৈ সলনি আহক। গতিকে মই আপোনালোকক এটা চেলেঞ্জ দিছোঁ, সেইটো হ'ল হোৱাইট মাইণ্ড চেলেঞ্জ। এই চেলেঞ্জটো সম্পূৰ্ণ কৰিলে আপোনালোকক মই এটা পুৰস্কাৰো দিম। এই চেলেঞ্জটোৰ নিয়মকেইটা শুনক। আপোনালোকে পৰৱৰ্তী 7 দিন এই ফৰ্মুলাটো ফ'ল' কৰক। প্ৰতিদিনে এই ভিডিঅ'ৰ কমেণ্টছত লিখিব Day 1 ডান। যেতিয়া Day 1 কৰিব, Day 1 ডান। দ্বিতীয় দিনা যেতিয়া কৰিব লিখিব Day 2 ডান। এনেকৈ আপোনালোকে 6 দিন লিখক। আৰু তাৰপিছত 7 দিনৰ দিনা আপোনাৰ যি পৰিৱৰ্তন হৈছে সেই কাহিনী শ্বেয়াৰ কৰক। আৰু যিজনে সম্পূৰ্ণ চেলেঞ্জ কৰিব তেওঁ আমাৰ 7 দিনীয়া মানসিক চাপ ৰহিত প্ৰশান্তিময় জীৱন অনুশীলনৰ এটা ছেশ্যন বিনামূলীয়াকৈ দিয়া হ'ব। কিন্তু এইটো কেৱল আৰম্ভণি। আগন্তুক সপ্তাহত মই আপোনালোকলৈ আৰু চেলেঞ্জ আনিম আৰু এটা নতুন চিৰিজ চাইলেঞ্চ পাৱাৰ চিৰিজ এটা আৰম্ভ কৰিম, য'ত মই 3টা ভিডিঅ' দিম। এটা ভিডিঅ'ত থাকিব নীৰৱে থকাৰ আঁৰৰ অদৃশ্য শক্তি, বা আপোনালোকে কেনেকুৱা 12টা পৰিস্থিতিত নীৰৱে থাকিব লাগে। আৰু গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল নিজৰ ওপৰত মনোযোগ দিয়া আৰু নীৰৱে থকা, যিটোৱে আমাৰ জীৱন সলনি কৰি দিব পাৰে। আৰু এটা হ'ল নীৰৱ আত্মবিশ্বাসৰ মনোবিজ্ঞান। বুদ্ধই কৈছিল নীৰৱতা কেনে সুন্দৰ। নীৰৱতাৰ এই শক্তিক মই বিচাৰোঁ আপোনালোক সকলোৱে উপলব্ধি কৰক। আৰু এই 3টা ভিডিঅ'ই আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিপ্লৱ আনিব, এই কথা মোৰ দৃঢ়তাৰে মই বিশ্বাস কৰোঁ। এতিয়া আপোনালোকৰ হাতত 2টা পচন্দ আছে। হয়, এই ভিডিঅ'টো শেষ কৰাৰ পিছত পুনৰ একেটা জীৱনলৈ গুচি যাওক, য'ত আছে ফ্ৰাষ্ট্ৰেশ্যন, কনফিউজন, অপূৰ্ণতা। নহয়, আপোনালোকে এই মুহূৰ্ততে আৰম্ভ কৰক। মাত্ৰ 5 মিনিট দিয়ক নিজক, আৰু 7 দিনৰ পিছত নিজৰ পৰিৱৰ্তন নিজে চাওক। আৰু এতিয়াই আপোনালোকে কমেণ্টত লিখক আই একচেপ্ট দ্য চেলেঞ্জ। ছাবস্ক্ৰাইব কৰক চেনেলটো, বেল আইকনটো দবাই থওক, আৰু শ্বেয়াৰ কৰক আপোনাৰ এনে এজন বন্ধুক যাৰ এই পৰিৱৰ্তনৰ প্ৰয়োজন। মনত ৰাখিব, যিজনে নিজক বুজি পায় তেওঁ পৃথিৱীক জয় কৰিব পাৰে। আৰু সেই জয়ৰ যাত্ৰা আৰম্ভ হয় আজিৰ দিনটোৰ পৰাই, এই মুহূৰ্তৰ পৰাই। আপোনাৰ ভিতৰৰ শক্তিক জগাই তোলক, নিজৰ মনক শান্ত কৰক, আৰু হৈ উঠক সেইজন ব্যক্তি যিজন হ'বলৈ আপুনি জন্মগ্ৰহণ কৰিছিল। এতিয়া আপোনালোকে কমেণ্ট কৰক, লিখক ৰেডি ফৰ চেঞ্জ, যদি আপুনি সঁচাকৈয়ে নিজৰ জীৱন সলনি কৰিব বিচাৰে। ধন্যবাদ।